বিটিআৰৰ নিৰ্বাচনী সমীকৰণ বিপিএফ কিয় আত্মবিশ্বাসী ভোটৰ বিন্যাস হ'ব কেনেদৰে আন দলতকৈ আগতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি বিটিসি নিৰ্বাচনৰ বাবে ভোটাৰৰ কাষ চাপিছে বিপিএফ প্ৰথমখন তালিকাত 22টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিলে আগষ্টৰ ভিতৰতে প্ৰকাশ পাব বাকি 18টা সমষ্টিৰ প্ৰাৰ্থী আত্মবিশ্বাসী হাগ্ৰামা মহিলাৰীৰ ভাষ্য বিপিএফ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব আমি মততে এবসলুট পাব আমি কিমান পাম এটো কোলে আজি কোনবা কংগ্ৰেছে কিবা সাল খেলিব কোনবা বিজেপি কিবা সাল খেলিব কোনবা বিজেপি কিবা সাল খেলিব পাৰে এই কাৰণে আমি কিমান পাম এই সংখ্যাটো নকম মততে আমি এবসলুট পাব এইবাৰ বড়োভূমিত নিৰ্বাচন আকৰ্ষণীয় হ'ব উত্তাল হৈ পৰিছে বিটিআৰৰ ৰাজনীতি এইবাৰ বড়ো ভোট কোনে লাভ কৰিব বড়ো জনগোষ্ঠীৰ সমৰ্থন কোন দলে লাভ কৰিব বিপিএফ নে ইউপিপিএল বিজেপিও বড়ো জনগোষ্ঠীৰ সমৰ্থন আদায়ৰ বাবে ব্যাপক চেষ্টা কৰিছে বড়ো জাতিৰ সমৰ্থনে নিৰ্ণয় কৰিব বিটিসি নিৰ্বাচনৰ ফলাফল বিটিসিৰ পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰে সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব বড়ো জাতিৰ ভোটৰ ওপৰত বড়োভূমিৰ ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তন হৈছে প্ৰেক্ষাপট 2020ৰ বিটিসি নিৰ্বাচনতকৈ সম্পূৰ্ণ পৃথক প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল বিজেপি চৰকাৰৰ বিৰুদ্ধে বলিছে অধিষ্ঠান বিৰোধী বতাহ বড়ো ভোটাৰৰ মাজত কোন দলৰ জনপ্ৰিয়তা বাঢ়িছে বড়ো ভোটাৰৰ মাজত বিপিএফৰ শক্তি বৃদ্ধি হৈছে হাগ্ৰামা মহিলাৰীৰ জনপ্ৰিয়তা বাঢ়িছে বড়ো জাতিৰ স্বাভিমানক লৈ সজাগ সকলো বড়ো জাতিৰ লোকসকলে বিচাৰে বড়ো জাতীয়তাবাদ শক্তিশালী হোৱাটো প্ৰমোদ বড়ো চৰকাৰৰ মূল্যায়ন হৈছে ৰাইজৰ মাজত গৰিষ্ঠ সংখ্যক বড়ো মানুহৰ ধাৰণা প্ৰমোদ বড়োৰ দিনত দুৰ্বল হ'ল বড়ো স্বায়ত্ত শাসন দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলত লাভ কৰা স্বায়ত্ত শাসনত আপোচ নিবিচাৰে বড়ো জনসাধাৰণে এই ক্ষেত্ৰত প্ৰমোদ বড়োৰ বিৰুদ্ধে উত্থাপিত অভিযোগে হাগ্ৰামা মহিলাৰীৰ শক্তি বৃদ্ধিত সহায় কৰিছে সেইবাবে আজিৰ দিনত বড়ো ভোটাৰৰ সমষ্টিত শক্তিশালী হৈছে বিপিএফ বিজেপিও বড়ো ভোটাৰৰ সমৰ্থন লাভৰ চেষ্টা চলাইছে জোৰদাৰ কোকৰাঝাৰৰ দতমাৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে মোদীৰ দিনত বিটিআৰ চুক্তি আৰু বাজপেয়ীৰ দিনত বিটিসি চুক্তি হোৱাৰ কথা উল্লেখ কৰিছে 2019-20 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বাবে বিটিআৰৰ চুক্তি স্বাক্ষৰ কৰে যদি আপোনালোকে মনত পেলাই 2019-20 বিটিআৰৰ চুক্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাক্ষৰ কৰিছিল আৰু 2003 চনত যি বিটিসি চুক্তি হৈছিল সেয়াও আমাৰ কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ সময়তে আমাৰ বিটিসি চুক্তি স্বাক্ষৰ হৈছিল আজি কোকৰাঝাৰত যি বিটিসিৰ গঠন হৈছিল সেয়াও প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰচেষ্টাত হৈছিল কিন্তু বড়ো ভোটাৰৰ কিমান সমৰ্থন লাভ কৰিব বিজেপিয়ে বড়োভূমিৰ বাবে বহু কাম কৰা সত্ত্বেও বিজেপিৰ বাবে সহজ নহয় বড়ো জনগোষ্ঠীৰ সমৰ্থন বিজেপিৰ আধিপত্যবাদী দৃষ্টিভংগীক সমালোচনা বিজেপিৰ নীতি আদৰ্শই থিতাপি পোৱা নাই বড়োসকলৰ মাজত স্বাভাৱিকতে এই পৰিস্থিতিত বড়ো ভোটৰ গৰিষ্ঠ সংখ্যক বিপিএফ মুখী হোৱাটো নিশ্চিত বড়ো ভোটাৰৰ মাজত দ্ৰুতগতিত ইউপিপিএলে জনসমৰ্থন হেৰুৱাইছে অৱশ্যে এক নিৰ্দিষ্ট সংখ্যক বড়ো ভোট ইউপিপিএলৰ লগত থাকিবই তাক নুই কৰিব নোৱাৰি বিটিসি নিৰ্বাচনত অবড়ো ভোটাৰে লৈ বহুবোৰ সমষ্টিৰ নিৰ্ণায়ক ভূমিকা অবড়ো ভোটক লৈ চলিছে টনা আজোৰা এইবাৰ অবড়ো ভোট একচেটিয়াভাৱে কোনো দলে লাভ কৰিবনে অবড়ো ভোট বিপিএফ বিজেপিৰ মাজত ভাগ হ'ব অবড়ো ভোটক লৈ আকৰ্ষণীয় হৈ পৰিছে কমেও 10-11টা সমষ্টিৰ যুঁজ অবড়ো ভোটক লৈ বিজেপিৰ ব্যাপক তৎপৰতাই বিপিএফক ব্যতিব্যস্ত কৰি তুলিছে যদিও এতিয়ালৈকে অবড়োৰ মাজত বিপিএফৰ গণভিত্তিও কিন্তু শক্তিশালী অবড়ো ভোটক লৈ বিজেপিৰ লগত যুঁজবাগৰ চলিছে বিপিএফৰ কেইটামান সমষ্টিত বিপিএফ আৰু বিজেপিৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবড়ো ভোট লাভ কৰিবলৈ সকলো চেষ্টাই চলাইছে বিপিএফেও লৈছে সমষ্টিয়ে বিশেষ কৌশল
BPF ৰাইজৰ আগত দাঙি ধৰিছে হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনত অবড়োৰ বাবে কৰা কামৰ হিচাপ এইটো সত্য যে বিটিআৰৰ অবড়ো জনগোষ্ঠীসমূহে নিৰাপত্তা আৰু সুস্থিৰতা বিচাৰে এই দিশৰ পৰা কোন দলক পছন্দ কৰিব হাগ্ৰামা মহিলাৰীৰ বিশ্বাস BPFক অগ্ৰাধিকাৰ দিব অবড়ো ভোটাৰে বিটিআৰৰ নিৰ্বাচনী প্ৰেক্ষাপট বৰ্তমানলৈকে এয়াই নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আৰু কি ৰূপ লয় সেয়া অপেক্ষা কৰিব লাগিব গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি বৰাৰ ৰিপৰ্ট NB নিউজ